মোৰ 5 জুলাই 2012ত শিৱসাগৰলৈ মোৰ সামাজিকভাৱে বিয়া হৈছিল। মোৰ স্বামী শ্ৰী শংকৰ বৰা আৰু তেখেতৰ এতিয়া কি হ'ল মানে বেলেগ এগৰাকী বিয়া 3 মে'ত মানে বেলেগ এগৰাকী নাৰীক বিয়া কৰালে আৰু তেখেতৰ নাম হৈছে নয়নী গগৈ। আৰু মোৰ কন্যা সন্তান এগৰাকী আছে, তাইৰ বয়স হৈছে 7 বছৰ। আৰু হেৰি কি বুলি কয়, মোৰতো এতিয়া কোনো ইনকামৰ চ'ৰ্চ নাই। তো বিয়া হোৱা কিমান দিন হ'ল? মোৰ বিয়া হোৱা আপোনাৰ 12 বছৰ হ'ল। আৰু সামাজিকভাৱে বিয়া হৈছে। মই তেখেতক ভাল পাই বিয়া হৈছিলোঁ। ভাল পাই মানে মই পলাই বিয়া হৈছোঁ আৰু তাৰমানে। আৰু মোৰ কি বুলি কয় কন্যা সন্তানটি তো তেখেতে মানে কি কয় মানে যিগৰাকী নাৰীৰ লগত মানে সম্পৰ্ক আছিলে মানে নয়নী গগৈ, তেতিয়া কি কয় মোৰ হাজবেণ্ডে মানে মোক মাৰ ঘৰতে থকা অৱস্থাত মানে কি কয় ৰথ লৈ মাৰিবলৈ আহে আৰু ফোনতো মোক বহুত বেয়াকৈ মানে মানসিকভাৱে মানে মোক কথাৰে মানে মোক গালি পাৰে। আৰু সেই সূত্ৰে মানে তেখেতকো মই মানে গালি পোৱা স্বত্তে তেখেতকো মই গালি পাৰিবলৈ অকণমান সক্ষম হয় মানে। আৰু ছোৱালীজনী মোক মানে কি কয়, ছোৱালীজনী মানে মোৰ 7 বছৰীয়া ছোৱালীজনী সদায় মানে মাৰি পেলাম বুলি কয় মানে নয়নীক বিয়া পাতিব নাপালে মানে। আৰু লগত মানে মোকো মানে আমাৰ দুজনীকে মাৰি পেলাম বুলি সেইদিনাখন মানে কৈছে তাৰমানে। শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে মানে তেখেতে মোক মানে ৰথ লৈ মাৰিবলৈ আহে। আৰু মোৰ ঘৰৰ মানুহ আছে, ঘৰৰ মানুহে ক'ব আপোনালোকক। তাৰপিছত কি বুলি কয়, মই যেতিয়া এই লাহোৱাল থানাত যেতিয়া মই মানে কি হেৰি কৰিবলৈ আহিছিলোঁ মানে এজাহাৰ এখন দিবলৈ আহিছিলোঁ, সেইদিনা মোক যেতিয়া মোক কেছখন দিয়াৰ কাৰণে তেখেতে কি কৰিলে, সেই ৰাস্তাত গৈ নমাই কেনে কৈছে যে তোক মই মাৰি পেলাই দিম। আৰু সেইদিনা যেতিয়া থানাত মিলা মিছা কৰি দিলে তুমি তাইক লৈ ৰুমত থাকিবা বুলি, সেইদিনা গৈ কেনে ৰাতি তেখেতে নয়নী গগৈক বিয়া পাতিলে। মই তেখেতৰ হৈ কেনে থানাত এখন মই এইটোৱে বিচাৰোঁ যে মোৰ ছোৱালীজনী 7 বছৰীয়া ছোৱালীজনীক ভৰণ পোষণ দিয়াটো আৰু তাই বিয়া হোৱালৈকে গোটেইখিনি দায়িত্ব আৰু মোকো মোৰ একো ইনকাম চ'ৰ্চ নাই, মোকো দায়িত্বখিনি তেওঁ ল'ব লাগিব। আৰু মই লাহোৱাল থানাৰ আৰক্ষী বিষয়াক মানে প্ৰশাসনীয়ক মই এইটোৱে কওঁ যে মোক উচিত শাস্তি প্ৰদান কৰি তেখেতক গ্ৰেপ্তাৰ কৰে যেন। ডিভোৰ্চ নাই দিয়া। ডিভোৰ্চ মানে এইকাৰণে নাই দিয়া, ডিভোৰ্চৰ কথা মই তেওঁক আগতে কেইবাবাৰ কৰ্ট মেৰেজ কৰিবলৈ ক'লোঁ। কৰ্ট মেৰেজ কৰিবলৈ ক'লে বোলে আমি বুঢ়া বুঢ়ী হ'লোঁ, কৰ্ট মেৰেজ নকৰোঁ বুলি ক'লে। কৰ্ট মেৰেজ নকৰোঁ বুলি কৈ পিছুৱাই দিলে, কাৰণ বেলেগ এজনী বিয়া পাতিবলৈ মন যে, সেইটো কাৰণে তেখেতে মোক সেইটো কথা মানে ডিভোৰ্চ মানে কি কয় কৰ্ট মেৰেজটো নকৰিলে। আপোনাৰ পৰা যৌতুক বিচাৰিছিল? যৌতুক মানে কি কয়, মোক খালি সদায় এটা কথা কৈ থাকে, তোৰ মাৰ ঘৰৰ পৰা কি দিলে বিচনা এখন দিলে বুলি কয়। কিন্তু মোৰ যিখিনি সময়ত বিয়া হৈছিলে মানে যিদিনা ঘৰ কথা ক'বলৈ যাওঁতে তেখেতৰ দেউতাক লেট লুহিনী বৰা, তেখেতৰ মৃত্যু হৈছিলে। মৃত্যু হোৱাৰ কাৰণে মোৰ ঘৰখন কৰিবলৈ নোৱাৰাৰ কাৰণে কি হ'ল, তেখেতে মানে কি কয় মোক মানে সেই বস্তু নিদিয়ে বুলি যৌতুকৰ কথা আজিলৈকে কৈ থাকে। তাই ঘৰৰ পৰা কি দিলে, মাৰ ঘৰৰ পৰা কি দিলে বুলি তেখেতে মোক মানে অত্যাচাৰ কৰি থাকে, মানসিক অত্যাচাৰ কৰি থাকে। আৰু মানে কি হয়, মোৰ মানে তাৰ কাৰণে বহুত মই কেতিয়াবা ডিপ্ৰেশ্যনত গুচি যাওঁ তাৰমানে। আৰু ছোৱালীজনী মই UKG পৰা কি কৰোঁ, মই নিজে পঢ়াওঁ, টিউশ্যন এটাও দিয়া নাই কাৰণে তেখেতে মোক কি কয় মানে টিউশ্যনটো দিবলৈ ক'লে নালাগে। আৰু মই অলপ দিনৰ আগত যেতিয়া ক'লোঁ ৰুম এটা লৈ দিয়া, ৰুমটো লৈ দিবলৈও নিবিচাৰে তাৰমানে। মোৰ ৰুম ল'বলৈ পইচা নাই, তুমি ৰুমত অকলে থাকিব নোৱাৰা। কাৰণ কেলৈ, নয়নী গগৈৰ লগত ৰিলেশ্যন থকাৰ কাৰণে মোক মানে কি ৰুমলৈও নিবলৈ নিবিচাৰে তাৰমানে। আৰু আজিলৈকে মই তেখেতৰ ৰুমটো দেখি নাপালোঁ, আৰু ৰাতি হ'লে মোক সদায় ব্লক কৰি থয়।